নমস্কাৰ লৈছো বেংকিং জগতৰ খবৰ নগাঁও জিলাৰ কোচুৱাত বন্ধন বেংকেৰে স্বাৱলম্বী বহু লোক যেটো সময়ত অসমৰ বহু লোক মাইক্ৰ ফাইনেন্স বেংকসমূহৰ গ্ৰাহকত পৰি আত্মহত্যাৰ দৰে পথ বাছি লৈছে ঠিক তেনে সময়তে বন্ধন বেংকৰ দ্বাৰা বহু লোক উপকৃত হোৱা পৰিলক্ষিত হৈছে যি সময়ত অসমৰ বহু লোক মাইক্ৰ ফাইনেন্স বেংকসমূহৰ গ্ৰাহকত পৰি পদপথৰ বাসিন্দা হৈছে যি সময়ত অসমৰ বহু লোক মাইক্ৰ ফাইনেন্স বেংকসমূহৰ গ্ৰাহকত পৰি আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগাত পৰিছে এনে সময়তে বন্ধন বেংকৰ দ্বাৰা বহু লোক উপকৃত হৈছে নগাঁও জিলাৰ কোচুৱাত বন্ধন বেংকৰ পৰা ঋণ লৈ আৰ্থিক স্বাৱলম্বীৰ দিশত এখোজ আগবাঢ়িছে অঞ্চলটোৰ বহু ৰাইজ লকডাউনৰ সময়ত কিস্তি আদায়ৰ বাবে কোনো হেঁচা প্ৰয়োগ নকৰাত সুখী ঋণ লোৱাসকল বন্ধন বেংকৰ এনে মহানুভৱতাক শলাগ ৰাইজৰ পুনৰবাৰ জনাইছো যি সময়ত অসমৰ বহু লোক মাইক্ৰ ফাইনেন্স বেংকসমূহৰ গ্ৰাহকত পৰি পদপথৰ বাসিন্দা হৈছে যি সময়ত অসমৰ বহু লোক মাইক্ৰ ফাইনেন্স বেংকসমূহৰ গ্ৰাহকত পৰি আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগাত পৰিছে এনে সময়তে বন্ধন বেংকৰ দ্বাৰা বহু লোক উপকৃত হৈছে নগাঁও জিলাৰ কোচুৱাত বন্ধন বেংকৰ পৰা ঋণ লৈ আৰ্থিক স্বাৱলম্বীৰ দিশত এখোজ আগবাঢ়িছে অঞ্চলটোৰ বহু ৰাইজ লকডাউনৰ সময়ত কিস্তি আদায়ৰ বাবে কোনো হেঁচা প্ৰয়োগ নকৰাত সুখী ঋণ লোৱাসকল বন্ধন বেংকৰ এনে মহানুভৱতাক শলাগ ৰাইজৰ বন্ধন বেংকৰ পৰা বহুতখিনি সহায় পাইছোঁ সিহঁতৰ পৰা কিবা লোনো লৈছিলোঁ তাৰপিছত লোন লৈ পেলাই দোকানখন মাল চাল উঠাই বহুত স্বাৱলম্বী হৈছোঁ আগন্তুক দিনলৈ মই আশা কৰিছোঁ সিহঁতৰ পৰা লোন চোন ল'ম ডাঙৰ বহুত হেল্প হৈছে সিহঁতৰ পৰা আৰু সিহঁতৰ মেনেজাৰ চবেই মোৰ লগত ভাল চবেই ৰিলেশ্যনটো মোৰ লগত ভাল চবৰ লগত যি হাঁহি ফূৰ্তি আমাৰ লগত ধেমালি চামালি কৰি বহুতেই ভাল লাগিল সিহঁতৰ ৰিলেশ্যনটো আমাৰ লগত বহুতেই ভাল তাৰপিছত দোকানটো ভাবি আছোঁ ডাঙৰ এটা হেৰি কৰি ডাঙৰ এটা লোন লৈ আকৌ ডাঙৰকৈ দোকানখন মাল চাল উঠাই মই থ'ব পাৰে মোৰ নামটো শ্ৰী উত্তম দেৱনাথ হয় মই গেজেপামবাসী মোৰ ঘৰৰ ওচৰতে বন্ধন বেংক এখন আছে বন্ধন বেংকৰ পৰা মই ঋণ লৈছোঁ আজি 4 বছৰ 5 বছৰমান হৈ গ'ল ঋণ লৈ আছোঁ তাৰপিছত লকডাউনতো মোক দিলে দিয়াৰ পিছত মই মানে চলি আছোঁ ভাল মতে একদম চলি আছোঁ ঋণ শোধ কৰি আছোঁ তাৰপিছত আৰু অন্য মানুহবিলাকো আহি আছে ইয়াত ষ্টাফো ভাল ব্যৱহাৰ কৰিছে মেনেজাৰো ভাল ব্যৱহাৰ কৰিছে ভাল আৰু মুঠতে ষ্টাফো ভাল ব্যৱহাৰ কৰে আৰু সব মানুহৰ লগতে ভালে ব্যৱহাৰ কৰে আমি ওচৰতে আছোঁ আমাৰ ঘৰৰ ওচৰতে দেখা পাওঁ সদায় ভাল ব্যৱহাৰ কৰে আমাৰ লগতো ভাল ব্যৱহাৰ কৰে আমিও আজি 4 বছৰ 5 বছৰ হ'ল আপুনি উপকৃত হৈছে নাই উপকৃত হৈছোঁ মোৰ নিজৰো ভাল লাগিছে আৰু এতিয়ালৈকে মই লৈ আছোঁ দি আছোঁ মোৰ ভাল কওক ছাৰ ঠিক আছে নমস্কাৰ মোৰ নাম বিটু সন্দিকৈ মই বৰ্তমান কচুৱা বেংকিং ইউনিট মেনেজাৰ বৰ্তমান এই অফিচ 2000 কচুৱা বেংকিং ইউনিট 2016ৰ পৰা কাম আৰম্ভ কৰি আছে বৰ্তমান আমাৰ অফিচত 3182 জন আপোনাৰ ঋণী আছে আৰু 12 কোটিৰ ওপৰত আউটষ্টেণ্ডিং বৰ্তমান আছে আৰু বৰ্তমান আমি ইয়াতে যিমান লোন দি আছোঁ যথেষ্ট মানুহ উপকৃত হৈছে আৰু লগতে বৰ্তমান কোভিড-19ৰ কাৰণেও আমি বিভিন্ন ধৰণৰ লোনৰ সুবিধা আগবঢ়াইছোঁ তাতে সুবৃদ্ধি সুশিক্ষা সুৰক্ষা সৃষ্টি সূচনা সমৃদ্ধি এনেকুৱা বহুতকেইটা প্ৰকাৰৰ লোন আমি দি আছোঁ বৰ্তমান আৰু যথেষ্ট ৰাইজৰ ফালৰ পৰা যথেষ্ট ভাল সঁহাৰি পাইছোঁ আৰু যাতে আমি বন্ধ টাইমতো যথেষ্ট কাষ্টমাৰ আমাৰ লগত আমি যোগাযোগ কৰিছোঁ যাতে মানুহ ব্যৱসায় বাণিজ্য কেনেকুৱা চলিছে তাৰ ওপৰতো ব্যৱসায় বাণিজ্য তেওঁলোকৰ ডাউন হৈছে নেকি তাৰ ওপৰতো আমি যথেষ্ট লোন দিয়াৰ ব্যৱস্থা কৰিছোঁ 15 দিনীয়া মাহেকীয়া তেনেকুৱা ধৰণৰ লোন বন্ধন বেংকৰ ফালৰ পৰা আমাৰ বেংকিং ইউনিটৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ পৰা যথেষ্ট সহায় সহযোগিতা আমি পাইছোঁ এইফালৰ পৰা কোনো অসুবিধা হোৱা নাই আৰু ৰাইজৰ লগতো আমি যথেষ্ট বন্ধন বেংকৰ এনে মহানুভৱতা সঁচাকৈ শলাগ ল'বলগীয়া এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই নানা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ